আজি আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাত প্ৰথমটো কেজিবিপি টাইপ 4 এটা বিল্ডিং আমাৰ ইয়াত দিছে। ইয়াত এটা দুমহলীয়া বিল্ডিং হ'ল গাৰ্লছ হোষ্টেল আৰু SC ST OBC যিখিনি বিলো পভাৰ্টি লাইন্স আছে তেখেতসকলৰ কাৰণে এটা গাৰ্লছ হোষ্টেল ইয়াত দিছে, যিখিনি এফৰ্ড কৰিব নোৱাৰে। এইটো এটা অত্যন্ত ভাল কাম হ'ল। আমাৰ জিলাৰ যিখিনি দুখীয় দৰিদ্ৰ শ্ৰেণীৰ তলৰ ছোৱালীবিলাকে ইয়াত থাকি পঢ়াৰ এটা সুবিধা পাব। যিখিনি অলপ দূৰ অঞ্চলৰ, চৰ অঞ্চলৰ, পৰ্বতীয়া অঞ্চলত ইয়াত অহাৰ কষ্ট হয়, তেখেতসকলে হোষ্টেলৰ ব্যৱস্থা কৰিছে। মই অত্যন্ত সুখী যে এই হোষ্টেলটো আজি হ'ল, যদিও যথেষ্টখিনি দেৰি হৈছে, কামখিনি 4 বছৰ 5 বছৰ লাগি গ'ল, তথাপিও আজি সম্পূৰ্ণ হ'ল। এইখিনি কামৰ জৰিয়তে আমাৰ দুখীয়া ল'ৰা ছোৱালীখিনি যথেষ্ট উপকৃত হয়। ইয়াত 50 থকাৰ ব্যৱস্থা ইয়াত কৰিছে আৰু 50 থকাৰ পিছত ইয়াত আমাৰ ৱাৰ্ডেন থাকিব, আমাৰ ইৰিগেশ্যনেল মানুহ থাকিব, ইৰিগেশ্যন কোৱালিটি দেখাৰ কাৰণে মানুহ থাকিব। চ' মই ভাবোঁ এইটো অত্যন্ত এটা ভাল কাম হ'ব, কাৰণ আমাৰ হোষ্টেল থকাৰ পৰিৱেশ ইয়াত নাছিল। আমাৰ ডিষ্ট্ৰিক্টত কোনো হোষ্টেল নাছিল। ইয়াত কেজিবিপি আৰু এটা হোষ্টেল আমাৰ মানকাছাৰত হৈছে, এইটো ধুনীয়াকৈ চলি আছে। এতিয়া আমি অত্যন্ত বিশ্বাসী হৈছোঁ যে আমাৰ খাৰুবান্ধাটো চলিব, কাৰণ ইয়াত আমাৰ সেই কালচাৰটোৱে নাই। বাহিৰত গ'লে ইয়াত যদি এটা কালচাৰ পায়, কাইলৈ বাহিৰত গ'লে হোষ্টেল থাকিবই লাগে, এটা পৰিৱেশ সৃষ্টি হ'ব, এটা সচেতনতাও আমাৰ মাজত সৃষ্টি হ'ব যে হোষ্টেলত থাকিব পাৰে। এইখিনি গোটেইখিনি ফ্ৰী থাকিব, চৰকাৰৰ ফালৰ পৰা যোগান ধৰা হ'ব। আজি আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাত প্ৰথমটো কেজিবিপি টাইপ 4 এটা বিল্ডিং আমাৰ ইয়াত দিছে। ইয়াত এটা দুমহলীয়া বিল্ডিং হ'ল গাৰ্লছ হোষ্টেল আৰু SC ST OBC যিখিনি বিলো পভাৰ্টি লাইন্স আছে তেখেতসকলৰ কাৰণে এটা গাৰ্লছ হোষ্টেল ইয়াত দিছে, যিখিনি এফৰ্ড কৰিব নোৱাৰে। এইটো এটা অত্যন্ত ভাল কাম হ'ল। আমাৰ জিলাৰ যিখিনি দুখীয় দৰিদ্ৰ শ্ৰেণীৰ তলৰ ছোৱালীবিলাকে ইয়াত থাকি পঢ়াৰ এটা সুবিধা পাব। যিখিনি অলপ দূৰ অঞ্চলৰ, চৰ অঞ্চলৰ, পৰ্বতীয়া অঞ্চলত ইয়াত অহাৰ কষ্ট হয়, তেখেতসকলে হোষ্টেলৰ ব্যৱস্থা কৰিছে। মই অত্যন্ত সুখী যে এই হোষ্টেলটো আজি হ'ল, যদিও যথেষ্টখিনি দেৰি হৈছে, কামখিনি 4 বছৰ 5 বছৰ লাগি গ'ল, তথাপিও আজি সম্পূৰ্ণ হ'ল। এইখিনি কামৰ জৰিয়তে আমাৰ দুখীয়া ল'ৰা ছোৱালীখিনি যথেষ্ট উপকৃত হয়। ইয়াত 50 থকাৰ ব্যৱস্থা ইয়াত কৰিছে আৰু 50 থকাৰ পিছত ইয়াত আমাৰ ৱাৰ্ডেন থাকিব, আমাৰ ইৰিগেশ্যনেল মানুহ থাকিব, ইৰিগেশ্যন কোৱালিটি দেখাৰ কাৰণে মানুহ থাকিব। চ' মই ভাবোঁ এইটো অত্যন্ত এটা ভাল কাম হ'ব, কাৰণ আমাৰ হোষ্টেল থকাৰ পৰিৱেশ ইয়াত নাছিল। আমাৰ ডিষ্ট্ৰিক্টত কোনো হোষ্টেল নাছিল। ইয়াত কেজিবিপি আৰু এটা হোষ্টেল আমাৰ মানকাছাৰত হৈছে, এইটো ধুনীয়াকৈ চলি আছে। এতিয়া আমি অত্যন্ত বিশ্বাসী হৈছোঁ যে আমাৰ খাৰুবান্ধাটো চলিব, কাৰণ ইয়াত আমাৰ সেই কালচাৰটোৱে নাই। বাহিৰত গ'লে ইয়াত যদি এটা কালচাৰ পায়, কাইলৈ বাহিৰত গ'লে হোষ্টেল থাকিবই লাগে, এটা পৰিৱেশ সৃষ্টি হ'ব, এটা সচেতনতাও আমাৰ মাজত সৃষ্টি হ'ব যে হোষ্টেলত থাকিব পাৰে। এইখিনি গোটেইখিনি ফ্ৰী থাকিব, চৰকাৰৰ ফালৰ পৰা যোগান ধৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।